কৃষ্ণদ্ৰোহী হলো। কৃষ্ণ কৈছে অনাচাৰী ভ্ৰষ্টাচাৰী সকলোকে মই ক্ষমা কৰিব পাৰো, সকলোকে মই এদিন হৃদিস্থিত হৈ আত্মাৰ অন্বেষণত সিদ্ধি লাভ কৰাই মই তেওঁক কৃষ্ণমুখী ঈশ্বৰমুখী কৰিব পাৰো, মই কৃপা কৰিব পাৰো। মোৰ তেওঁলোক শত্ৰু নহয়, এদিন তেওঁলোকৰ কৃপাধন্য হব। কিন্তু যিসকল অন্য দেৱ দেৱতাৰ উপাসক সেইসকলক কিন্তু মই কেতিয়াও ক্ষমা কৰিব নোৱাৰো, সেইসকলক মই কেতিয়াও কৃপা কৰিব নোৱাৰো, কৃপা নকৰো। গতিকে ইয়াত এখন তত্ত্ব কথা ইয়াত নিহিত হৈ আছে। এক শৰণৰ বিপৰীতেকে যদি মধ্যম হৰণ হয়, অধম হৰণীয়া হয়, তেতিয়াহ'লে তেনে লোকক কেতিয়াও ভগৱন্তই উদ্ধাৰ নকৰে। গতিকে সেইসকলে অধম হৰণীয়া। কোনসকল অধম হৰণীয়া? যিসকলে শৰণ মন্ত্ৰ কেৱল কাণেৰে শুনিলে, শৰণ ললে, শৰণ সদস্যই শৰণ দিলে, তাৰপিছত আত্মাই হৃদয়েৰে গ্ৰহণ নকৰিলে, যিটো জনে শৰণ মন্ত্ৰ কাণেৰে শুনিলে, ব্যক্তিভাৱে আকজনা শ্ৰদ্ধা নকৰিলে, নানা দেৱী পুজি যিটো প্ৰসাদ ভুঞ্জয় হোমযোগ্য পূজাৱলী কৰ্ম আচৰয়, ভ্ৰষ্টাচাৰী আচাৰ যিটো সিহবে কৰিলা, অধম হৰণীয়া শাস্তি তাহাক বুলিলা। অধম হৰণীয়া সেইসকলে কেতিয়াও গতি নাপায়, আৰু মধ্যম হৰণীয়া সকলেও নাপায়, যিসকলে দুইফালে কাম কৰে। আনফালে দেৱ দেৱীকো সেৱা কৰে, পৰম্পৰা এৰি দিব পৰা নাই, ভয় কৰে, মাজে মাজে কিজানি দুখ ধৰে। আনফালে ঈশ্বৰৰ কথাও শুনিছে, ঈশ্বৰৰ কথাও জানিছে, শাস্ত্ৰও কেতিয়াবা পঢ়িছে, কেতিয়াবা কৰবাত ভগৱন্তৰ শ্ৰেষ্ঠত্বৰ প্ৰমাণ পাইছে, কিন্তু দৃঢ়মতি হোৱা নাই। এক দেও এশ একবিনে নাই কেও, অবিচল অনন্য হৰণ উত্তম হৰণ হোৱা নাই, মধ্যম হৰণীয়া হৈ আছে। কিন্তু মধ্যম হৰণীয়া বুলি তাহাকক কহয়, দুই নাও দুই ভৰি দিয়া ৰহিছয়, দুখন নাও দুটা ভৰি। সেই সকলোকো ঈশ্বৰে কৃপা নকৰে। আজি এই ক্ষেত্ৰত আমি যদি ভাবো সত্ৰাজিত সম্পূৰ্ণ অধম হৰণীয়া, তেওঁ ঈশ্বৰৰ ওচৰত শৰণ লোৱাই নাই, তেওঁ অন্যান্য দেৱ দেৱতা উপাসকে হৈ আছে, ঈশ্বৰ তত্ত্ব তেওঁৰ ওচৰত একেবাৰে নাই। আৰু যদি ভাবো যে নহয়, ইয়াৰ কৃষ্ণক অলপ হলেও তেওঁ ভাবিছে, জানিছে যে এইজন কৃষ্ণ, ইয়াৰ ভুল হৈছে, গতিকে কৃষ্ণ চৰণত শৰণ লব লাগে, কৃষ্ণ সন্তুষ্ট কৰিব লাগে। যদি ঈশ্বৰ বুলি অলপ মনত ভাৱটোও আহিছে, সিও দৃঢ় হোৱা নাই। দৃঢ় হোৱাহেঁতেন কৃষ্ণ একান্তভাৱে কৃষ্ণ চৰণত শৰণ ললেহেঁতেন, কৃষ্ণ ভৰিত পৰি পেলাই বিননি কৰিলেহেঁতেন, তুতি কৰিলেহেঁতেন। কিন্তু সেই তুতি প্ৰাৰ্থনা, সেই অনুশোচনা কিন্তু সত্ৰাজিতৰ এতিয়াও হোৱা নাই। যদি অৱচেতন মনত কৃষ্ণক ঈশ্বৰ যেন ভাবিছেও, ভাৱটো মাজে মাজে অকণমান আহিছেও, তেতিয়া আমি সত্ৰাজিতক মধ্যম হৰণীয়া বুলি ক'ব পাৰো। কিন্তু মধ্যম হৰণীয়া সকলেও কেতিয়াও গতি নলভ, তাৰা হব কদাচিত গতি নলভ হয়, যেন নামত দুহিয়াই গতি নাপাবই, ক'ত গতি পাব? গতিকে এক হৰণ হব লাগিব, উত্তম হৰণ হব লাগিব, এই কথাখিনি কৈছে। তাকেই পৰোক্ষভাৱে এয়া সত্ৰাজিতে কটাক্ষ কৰি কৈছে। এই শব্দটোৱে বিশেষ অৰ্থ বহন কৰিছে যে তোমাতো থাকোক মণি কৰিও আপোনে, ধৰিও আপোনে, তুমি নিজেই লোৱা মণি, তোমাৰ লগতে থাকক, মোক নালাগে দিয়া। তাৰ পিছত কি কৈছে, থাকোক তোমাতো মণি কিছু নাহি ভয়, তুমি ভয় নকৰিবা, মণিটো তোমাৰ লগতে থাকক। কিন্তু অভয় দিব পৰা ক্ষমতা কেৱল মোৰহে আছে, তোমাক কোনেও অভয় দিব নোৱাৰে, তোমাক কোনেও ৰক্ষা নকৰিব নোৱাৰে যদি মই ৰক্ষা নকৰো। সূৰ্যই তোমাক ৰক্ষা কৰিব নোৱাৰে, মণিটো দিলে, কিন্তু মণিটো যিটো মহিমা আছিলে সেই মহিমাটো কলৈ গল? নাহিকে দুৰ্ভিক্ষ মাৰি মৰব, কিন্তু যিয়ে নিলে মণিটো সিয়ে মৰিলে। গতিকে ক'ত মণিটোৱে কাম কৰিলে? সূৰ্যৰ সেই গুণ কলৈ গল? সেই গুণে কাম নকৰিলে। মোৰ যদি সহায় নাথাকে, মোৰ যদি কৃপা নাথাকে, তেতিয়াহলে পৃথিৱীত কোনো একো কৰিব নোৱাৰে। অনন্ত কোটি ব্ৰহ্মাণ্ড মই চলাই আছো, সমস্ত ঐশ্বৰ্য যদি আছে জগতত, হেন যিটো দেখে সেইটো মহাভাগৱত। গতিকে সকলো মই, পৰ্বত পাহাৰ নদ নদী গ্ৰহ নক্ষত্ৰ সমস্ত মই, কিন্তু সেই তত্ত্ব তুমি পোৱা নাই। যে কি নহওক উপায় নাই, তোমাৰ সিমানখিনিয়ে দৃষ্টি আছে, তুমি সিমানখিনিয়ে ভাবিব পৰা। কিন্তু কৈছো শুনা, গতিকে তোমাৰ প্ৰাপ্য তুমি পাবা, যেনে কৰ্ম তেনে ফল তুমি পাবা। তোমাৰ জীৱনটো আগুৱাই যাব, কোনফালে যাব তুমি নিজেই গম পাবা সময়ত। আমি সকলোৱে জানো সত্ৰাজিতৰ কি হব শেষত, সত্ৰাজিতৰ মৃত্যু হব। শতধনে সত্ৰাজিতক
মাৰিব শুই থাকোঁতে, আমি সকলোৱে জানো। গতিকে সেয়া মৃত্যু, কিন্তু সত্যাজিতে মৃত্যুক তৰিব নোৱাৰে, তৰিব কেতিয়াও নোৱাৰে, কাৰণ তেওঁ কৃষ্ণত শৰণ লোৱা নাই, কৃষ্ণৰ প্ৰতি ভক্তি তেওঁলোকে কৰা নাই, তেওঁ অন্যান্য দেৱ দেৱতীৰ উপাসক হৈ আছে। নাই আপোনাৰো পুৰি কালৰ ভয়তে সিহবে আনকো ৰাখিব কেনামতে, ক'ত পাৰিব ৰাখিব, কেতিয়াও নোৱাৰে। গতিকে সেই সমন্তক মণিটোৱে প্ৰসেনকে মৰা নাই, সেই সিংহটোকে মৰা নাই, শ্ৰীমন্তক মণিটোৱে ৰক্ষা কবচ, নাহিকে দুৰ্ভিক্ষ মাৰি মৰক, কিন্তু সেই শ্ৰীমন্তক মণিটোৱে পিছত কি কৰিলে, সত্যাজিতকো মাৰিলে, সিয়ে প্ৰমাণিত হব। গতিকে সুমংগলে অমংগল হয় কৃষ্ণ বিনে, তাকো নাজানিয়া দুখ ভুঞ্জে মোহজনে। বহু ধন পায়া যিটো কৃষ্ণত নৰপিল, পৰম লুবুধ আগে আপুনি ভুঞ্জিল। লোভিয়া, নিজকে কৃপন বুলি কৈছে সত্যাজিতে, নিজে ভোগ কৰিছে, কৃষ্ণক নিদিয়ে, জানিলেহে দিব। যে সমস্ত ঐশ্বৰ্য বিভূতি যে মালিক আচল কৃষ্ণ, কৃষ্ণক নিদিয়ে। বহু ধন পায়া যিটো কৃষ্ণত নৰপিল, পৰম লুবুধ আগে আপুনি ভুঞ্জিল। সৰ্ব বিঘ্নি হৰে যিটো সমন্তক মণি, কৃষ্ণত বিমুখে সিটো মিলাই বিঘিনি। যি সমস্ত বিঘিনি নাইকিয়া কৰিব পাৰে, সমস্ত অপায় মংগল নাইকিয়া কৰিব পাৰে, কিন্তু সেই সমন্তক মণিটো যিয়ে নিলে সিয়ে মৰিলে। সম্পূৰ্ণ ওলোটা হল। সম্পদো জানা নহিকে সম্পদ, আপদো জানা নহিকে আপদ। পৰম সম্পদ জানা হৰি ভক্তি, পৰম আপদ জানা হৰি বিৰপতি। গতিকে সেই পৰম আপদ আছে কাৰ লগত, সত্যাজিতৰ লগত। পৰম আপদ জানা হৰি বিৰপতি, গতিকে হৰি বিমুখ, হৰিৰ প্ৰতি বিৰক্তি। আৰু সম্পদ কি, হৰি ভক্তি, সেই সম্পদ সত্যাজিতৰ লগত নাই। গতিকে সত্যাজিতে তেনেধৰণে আগুৱাই নিছে, আগবাঢ়ি গৈছে। গতিকে এই কথাখিনি আমি অনুভৱ কৰিব লাগিব। আই আগবাঢ়িবনে? কৃষ্ণ কৃষ্ণ অকমান আগবাঢ়ক। কৃষ্ণ বিশেষত পুতৰু নাহিকে তোমাৰ, তজুজত ধন মানে সকলে আমাৰ। গৃহ অভিপ্ৰায় হেন বুলিলা মাধৱে, মনি লয়া সত্যাজিত গলা নিজ ঠাইৰে। শুকনি নগদতি আৰু শুনা পৰিষিত, মাধৱৰ আজ্ঞা বাধি আছে সত্যাজিত। চাৰহে যেন গতি ভৈল শুনা সাৱধানে, কৃষ্ণ বিমুখৰ সুখ নাহি কোনো থানে। কৃষ্ণ কৃষ্ণ কৈ স্পষ্টভাৱে ইয়াতে কোৱা হৈছে। পদে স্পষ্টভাৱে কৈছে, ভাগৱতে স্পষ্টভাৱে কৈছে যে যিসকল হৰিৰ সন্মুখ, সেইসকলৰ মংগলময় হৰিয়ে সদায় কৃপা কৰে, সেইসকল সদায় শান্তিয়ে থাকে, তেওঁলোকৰ একো অপায় মংগল নহয়। সমস্ত দুখত, সমস্ত বিপদত প্ৰভু ভগৱন্তই ৰক্ষা কবচ হৈ ৰক্ষা কৰে। কিন্তু যিসকল হৰি বিমুখ, সেইসকলৰ দুখৰ সীমা নাথাকে, সেইসকলক ভগৱন্তই কৃপা নকৰে। তাকে পৰোক্ষভাৱে কৈছে, নৰকৰ পৰা তাকো নিদিওঁ উঠিবাকো, মই মহাকালৰ ৰূপে মেৰাই ধৰো তাকো। গতিকে তেওঁলোকক মই নৰক ভুঞ্জাই থাকো, জন্ম মৃত্যুৰ চক্ৰত তেওঁলোকক ঘূৰাই থাকো, তেওঁলোকক মই কষ্ট দি থাকো, কষ্ট খাবই তেওঁলোকে। আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে, আপুনি আপোনাক মাৰে। হৰিক নভজি নৰ আপুনি হয় অনষ্ট, হৰি ভজি আপোনাক তৰে। মহাপুৰুষ মাধৱদেৱে সেই তত্ত্বটোকে ঘোষাত স্পষ্টভাৱে লিখিছে যে নিজেই নিজৰ শত্ৰু, নিজেই নিজৰ বন্ধু। গতিকে আত্মা ঈশ্বৰ আমাৰ প্ৰত্যেকৰ হৃদয়ে হৃদয়ে আছে। আত্মা ঈশ্বৰে আমাক সদায় সাৱধান বাণী শুনাই আছে, আমাক সকীয়াই আছে। মোৰ কথা ভাবা, মোৰ কথা চিন্তা কৰা, আত্মাৰ কথা চিন্তা কৰা। কেৱল দেশৰ কথা চিন্তা নকৰিবা, জাগতিক ইন্দ্ৰিয়গ্ৰাহ্য সুখৰ কথা চিন্তা নকৰিবা, আত্মা অন্বেষণ কৰা। কিন্তু আমি বিষয় মোহত পৰি আত্মা বিমুখ হৈছো, আত্মা ঈশ্বৰক বঞ্চিত কৰিছো, মনৰ লগত আমি গতি কৰিছো। গতিকে বাঢ়ি আছে মনোবৈৰী অতিকে দুৰ্জয়, আত্মা ঈশ্বৰকো বঞ্চিলেকো অতিশয়।
গতিকে সেই আত্মাৰ অন্বেষণ আমাৰ হোৱা নাই। গতিকে আত্মাৰ অন্বেষণ তেতিয়া হ'ব, আত্মা ঈশ্বৰক আমি তেতিয়াই উদ্ধাৰ কৰিব পাৰিম, আমি চিনি পাম। আত্মামুখী আমি তেতিয়াই হ'ম, বিষয়মুখী আমি তেতিয়াই নহ'ম। কেতিয়া? যেতিয়া আমি সঠিক পথেৰে আগবাঢ়ি যাম। আৰু সেই সঠিক পথ দেখুৱাব কোনে? শাস্ত্ৰ গুৰু হবে। শাস্ত্ৰ গুৰু হবে, শিষ্যক কৃপায়ে ভাল উপদেশ দিব। শিষ্য হবে শুদ্ধ ভাৱে নধৰিলে, তাৰা হবে কি কৰিব। সেয়া শাস্ত্ৰৰ বাণী, গুৰু বাণী, গুৰু উপদেশ। এয়া বৈকুণ্ঠৰ কল্পটোৰ মহাভাগৱত শাস্ত্ৰ, ভগৱন্তৰ বাক্ময় ৰূপ, বাক্ময় মূৰ্তি। ভাগৱতে আমাক বাণী বিলাই আছে, ভাগৱতে আমাক দিক নিৰ্ণয় কৰাই আছে। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে এয়া আমাক কৃপা কৰি ভাগৱত আমাৰ মাজলৈ এনেধৰণে পঢ়িব পৰাকৈ সুন্দৰভাৱে নিজৰ ভাষাত, অসমীয়া ভাষাত সুন্দৰকৈ লিখি দিলে। গুৰুৱে আমাক উপদেশ দি আছে, কিন্তু আমি গ্ৰহণ কৰিছো কি? সেইটোৱে মূল কথা। যথা ধৰ্ম তথা জয়, মানিলে ধান, নেমানিলে পতান। অৰ্জুনক ভগৱন্তই কৈছে, তুমি নিজে বাছি লোৱা, সিদ্ধান্ত লোৱা। যদি বিশ্বাস নকৰা, নিজৰ দুখত নিজেই অধোগতি যাবা। দশ সত্য খাই মই দখাইলো তোমাত, নাশ যাইবা সখী যদি নকৰা সঞ্জাত। পিছত কাকো দুখ দি লাভ নাই, গুৰুক দুখ দি, শাস্ত্ৰক দুখ দি একো লাভ নাই। নিজেই তাৰ কাৰণে দুখী, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু। গতিকে সত্ৰাজিত এটা ভাল সুযোগ পাইছিল ভগৱন্তৰ চৰণত শৰণ লবলৈ। একাগ্ৰ চিতে এক দেও এক সেৱ কবিৰে নাই কেও, এই তত্ত্বৰে ভগৱন্তৰ চৰণত শৰণ লৈ তেওঁ পূৰ্ণ জীৱন লাভ কৰিব পাৰিলেহেঁতেন, কিন্তু সেয়া নহল। অজামিলে সেই পূৰ্ণ জীৱন লাভ কৰিলে। পুত্ৰৰূপে হলো নাৰায়ণৰ নামটো লৈ তেওঁ বিবেকী চিন্তা জাগ্ৰত হৈ সেই দেৱদূতসকলৰ যোগেদি তেওঁ সেই তত্ত্ব জ্ঞান লাভ কৰি নিজৰ আত্ম অন্বেষণ কৰি সেই তত্ত্ব হৃদয়ংগম কৰি নতুন জীৱন, পূৰ্ণ জীৱন, তেওঁৰ জীৱনৰ যিটো টাৰ্ণিং পইণ্ট, জীৱনটো ঘূৰাই নিলে, বিষয়ৰ পৰা আত্মামুখী কৰি পেলালে। যদি আত্মামুখী কৰি তেওঁ পুনৰ গৈ সেই গংগা তীৰত ঈশ্বৰ চিন্তা কৰি মেলি তেওঁ সেয়া মুক্তি পালে। সত্ৰাজিতে এই সুযোগ সুবিধা ল'ব নাজানিলে, নোৱাৰিলে। আমিও বহুত সুযোগ পাইছো। আজি এই সৎসংগে ভাগৱতে আমাক সেই সুযোগ দি আছে। ইমান সুন্দৰ সুযোগ, সদায় ঈশ্বৰৰ কথা শ্ৰৱণ কৰিছো, কীৰ্তন কৰিছো। আমাক বাৰে বাৰে কৈ আছে যে এইফালে সোঁফাল, এইফালে বাওঁফাল, এইফালে সত্য, এইফালে অসত্য, এইফালে যাবা, এইফালে নাযাবা। গতিকে আমি সেইমতে কথা আৰু কামৰ মাজত এক হৈ আমি আগবাঢ়ি যদি যাব নোৱাৰো, আমি সত্ৰাজিতৰ নিচিনাই হ'ম। ইমান লীলা কৰাৰ পাছতো স্বয়ং ভগৱন্তক ভালকৈ চিনি ভগৱন্তৰ চৰণত শৰণ লৈ দৃঢ়মতি হ'ব নোৱাৰিলে সত্ৰাজিতে। গতিকে ইয়াতে তাকে কৈছে যে গৃহ অভিপ্ৰায় হেন বুলিল মাধৱে, গুহ অভিপ্ৰায় হেন বুলিল মাধৱে, সেই গুহ তত্ত্ব কটাক্ষ কৰি পেলাই সেই আচল তত্ত্ব, আত্মতত্ত্ব, ঈশ্বৰ তত্ত্ব, কৃষ্ণ তত্ত্ব, ভক্তি তত্ত্ব সকলোখিনি ইয়াত নিহিত হৈ আছে। যে উপলম্ভ কৰিছে পৰোক্ষভাৱে ভগৱন্তই সত্ৰাজিতক বুজাব খুজিছে যে হে সত্ৰাজিত, তুমি এতিয়াও মোক চিনি নাপালা, এতিয়াও তুমি মোক কি বুলি চিনি পালা? মোক তুমি যেনেধৰণে ভাবি আছিলা এতিয়াও তেনেধৰণেই ভাবি আছা। হ'ব দিয়া, তুমিতো ভাবি নাপালা, উপায়তো নাই। গতিকে তুমি চমন্তক মণিটো দি তোমাৰ কন্যাগৰাকীক দিয়ে মোক সন্তুষ্ট কৰিব পাৰিম বুলি ভাবিলা। মইতো তেনেকৈ সন্তুষ্ট নহওঁ, একান্ত ভক্তিতহে মই সন্তুষ্ট হওঁ। একান্তভাৱে শৰণ গ্ৰহণ কৰিলেহে মই সন্তুষ্ট হওঁ, মই কৃপা কৰোঁ, সমস্ত পাপতে মই এইটো উদ্ধাৰ কৰোঁ। কিন্তু সেই কথা তুমি ইমান সুযোগ পায়ো সুযোগ ল'ব নাজানিলা। এই ধৰণে কৃষ্ণই কটাক্ষ কৰি পেলাই এই কথাখিনি কৈছে, আৰু কৃষ্ণই কথাখিনিৰ মাজত কিমান গভীৰ তত্ত্ব নিহিত হৈ আছে এইখিনি আমি হৃদয়ংগম কৰিব লাগিব। তাৰপিছত কৈছে যে মণি লৈ সত্ৰাজিত গৈল নিজ স্থানে, নিজৰ ঘৰলৈ মণিটো লৈ গ'ল। মণিটো লৈ গ'ল মানে বিপদ লৈ গ'ল। সুমংগলে অমংগল হয় কৃষ্ণ বিনে। এয়া কৃষ্ণক ভক্তি তেওঁ নকৰিলে নহয়। কৃষ্ণক যদি অৰ্পণ কৰি গ্ৰহণ কৰিলেহেঁতেন শ্ৰীমন্তক মণিটো সম্পদ হৈ থাকিলেহেঁতেন, কিন্তু অৰ্পণ নকৰিলে নহয়, নকৰে নহয়। অৰ্থ আজি বাৰ জানা একো নাই ফল, যদি নোপোজয় হৰি চৰণ কোমল। কৃষ্ণ চৰণত যদি অৰ্পণ নকৰে, সেই ধন টকা পইচাই কেতিয়াও সুমংগল
সৃষ্টি কৰিব নোৱাৰে, বিপদে মিলাব। গতিকে এই প্ৰমাণ শুক নিগদিত আৰু শুনা পৰীক্ষিত মাধৱৰ আজ্ঞা বাধি আছে সত্ৰাজিত। সত্ৰাজিতে সেই মাধৱৰ আজ্ঞা ললে, মাধৱে যি কলে তাকে ভাবি ললে আৰু হয় আৰু কৃষ্ণ কৈছে মণিটো ঘূৰাই দিছে মই লৈছো আৰু। কিন্তু কৃষ্ণৰ সেই কথাখিনি অন্তৰালত থকা আচল তত্ত্ব কিন্তু সত্ৰাজিতে হৃদয়ংগম কৰিব নোৱাৰিলে। তাৰ যেন গতি ভৈল শুনা সাৱধানে, কৃষ্ণ বিমুখৰ সুখ নাহি কোনো থানে। গতিকে কৃষ্ণৰ বিমুখ হৈ আছে, এতিয়া কৃষ্ণৰ সন্মুখ হব পৰা নাই সত্ৰাজিত। মাত্ৰ সেই নিজৰ দুখ ঢাকিবৰ কাৰণে, সমাজত নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সেই সমন্তক মণিটো যৌতুকত দিছিলেগে, নিজৰ কন্যাক কৃষ্ণলৈ বিয়া দিছে। কিন্তু ভক্তি ভাৱেৰে হৃদয়েৰে আন্তৰিকতাৰে কৃষ্ণ তত্ত্ব হৃদয়ংগম কৰি কিন্তু দিয়া নাই। আৰু সেইকাৰণে কৃষ্ণই ঘূৰাই দিলে, লগে লগে আকৌ সত্ৰাজিতে সহজভাৱে ঘূৰাই লৈছে সমন্তক মণিটো। গতিকে এয়াই হল সত্ৰাজিতৰ দৰ্শন, সত্ৰাজিতৰ চিন্তা। গতিকে তাৰ যেন গতি ভৈল শুনা সাৱধানে, গতিকে সাৱধানে শুনিবলৈ কৈছে কি গতি হব। সত্ৰাজিতৰ গতি হব, কি গতি হব, অধোগতি নে উদ্গতি হব। দুটা গতি আছে, এটা হৈছে অধোগতি, এটা হৈছে উদ্গতি। কেতিয়াও নিশ্চয় উদ্গতি নহয়, অধোগতি হব, কাৰণ তেওঁ হৰি বিমুখ, কৃষ্ণ বিমুখ। গতিকে এই কথাখিনি পৰৱৰ্তী সময়ত আমাৰ সত্ৰাজিত জীৱন পৰিক্ৰমা ঘাট প্ৰতিঘাত কি হব আমি নিশ্চয় পাম। পদে আমাক কব ভাগৱতে। আমি পালো কাক? এগৰাকী কন্যা। কাৰ কন্যা? সত্ৰাজিতৰ কন্যা। কিন্তু সত্ৰাজিতে কি ভাবি পালে? যে কৃষ্ণক মই সন্তুষ্ট কৰিব লাগে এতিয়া, আৰু মোৰ অপযশ বদনাম মই নাইকিয়া কৰিব লাগে। তাৰ কাৰণে ভাবি ভাবি এটাই উপায় পালে। কি উপায় পালে? যে মনে গুণে বোলে আছে কন্যা একোখানি, মোৰ এগৰাকী কন্যা যিহেতু আছে, স্ত্ৰী ৰত্ন মধ্যে অতি তৈলক্য মোহিনী, অতি সুন্দৰী তাই, আৰু তাই মোৰ স্ত্ৰী ৰত্ন, তিৰোতাবিলাকৰ ভিতৰত ৰত্নস্বৰূপ, মুকুতা স্বৰূপ। এই মোৰ যিগৰাকী কন্যা আছে, আকে নিয়া যাচি বিহা দিওঁ মাধৱক, মই মাধৱক অৰ্থাৎ কৃষ্ণক যাচি পেলাই বিয়া দিওঁ, আৰু কৃষ্ণই বিয়া নিশ্চয় কৰাব। লগতে যৌতুক কৰিয়া দেওঁ মণি সমন্তক, সমন্তক মণিটো মই যৌতুক হিচাপে লগত দিম। কন্যামণি পাইলে, হয়, কন্যামণি পাইলে কোপ পাহৰিব হৰি। কন্যাগৰাকী যদি পায়, ইমান সুন্দৰ মোৰ ত্ৰিভুৱন সুন্দৰী কন্যাগৰাকী যদি পায় কৃষ্ণই, নিশ্চয় মোৰ প্ৰতি থকা খং নাইকিয়া হব, তেওঁ সন্তুষ্ট হব, আৰু লগতে মণিটোও পাব, কন্যাগৰাকীও পাব। পালে কৃষ্ণ সন্তুষ্ট হব। এহিহে উপায়ে তাংক তুষিবাক পাৰি। গতিকে এই উপায়েৰে, এই বুদ্ধিৰে মই কৃষ্ণক সন্তুষ্ট কৰিব পাৰিম, মোৰ কলংক অপযশো মই নাইকিয়া কৰিব পাৰিম। সেই ভাবি সেই উত্তৰ উলিয়ালে। আন একো মতে টান নহিবেক শান্তি, এহি মনে নিষ্ট কৰি লেখ গুণী গান্থি। গতিকে ইয়াৰ বাদ দিয়াৰ উপায় নাই, এয়াই উত্তম উপায়। গতিকে এই উপায় মই অৱলম্বন কৰো, আৰু মোৰ কন্যাগৰাকীক কৃষ্ণলৈ বিয়া দিওঁ, লগতে সমন্তক মণিটো মই যৌতুক হিচাপে দিওঁ। আৰু ইমান সুন্দৰী কন্যাগৰাকী যেতিয়া পাব, সেই মহিমাযুক্ত, সেই ঐশ্বৰ্যশালী সেই মণিটো যেতিয়া, সমন্তক মণিটো কৃষ্ণই পুনৰ পাব, তেতিয়া নিশ্চয় কৃষ্ণৰ মনত থকা, মোৰ প্ৰতি থকা সেই খং দেশ নাইকিয়া হব। এয়া হল সত্ৰাজিতৰ চিন্তা। সেয়া ভগৱন্তক আচলতে সত্ৰাজিতে চিনি পোৱা নাই, কৃষ্ণ তত্ত্ব হৃদয়ংগম কৰিব পৰা নাই। ঈশ স্বৰূপে মই সৰ্বঘতে বৈঠ জয়ীচন গগন ব্যাপী, সেই তত্ত্ব পোৱা নাই, সেই তত্ত্ব জনা নাই। অনন্ত ব্ৰহ্মাণ্ডখন তেওঁৱেই জগত ৰূপে অনন্ত ব্ৰহ্মাণ্ডখন বিৰাজ কৰি আছে। কিন্তু কি দি পেলাই কৃষ্ণক সন্তুষ্ট কৰিব পাৰিব জানো? কিবা দি সন্তুষ্ট কৰিব? গোটেই জগতখন তেওঁৱেই দেখোন, জগতখন তেওঁৰে ৰূপ। আমি সকলো সেই কথাখিনি পাইছো, সকলো কথাখিনি জানো। গোটেই ব্ৰহ্মাণ্ড সহিতে কৃষ্ণক পূজা কৰিলেও জানো কৃষ্ণক সন্তুষ্ট কৰিব পাৰি? একে মাত্ৰ ব্ৰহ্ম থাকা সৃষ্টিৰ আদিত, জগত স্বৰূপে তেহু ভৈলন্ত বিদিত। গতিকে সেই নিৰঞ্জন, আদি নিৰঞ্জন প্ৰভু ভগৱন্তই, প্ৰভু কৃষ্ণই জগত ৰূপে তেওঁৱে মূৰ্তিমান হৈ আছে। গতিকে কি দি তেওঁক পুজিব? যি বস্তু দিওঁ প্ৰভু সেই বস্তু চোৱা,
সিফালে পৌ হয়, আনফালে কি হয়, সমস্ত ঐশ্বৰ্যৰ মালিক তেওঁক আকৌ কি লোভ দেখুৱাব, কি শ্যামন্তক মণি দি তেওঁক সন্তুষ্ট কৰিব, কি জাগতিক ৰূপ লাৱণ্যই তেওঁক মোহিব পাৰিব। তেওঁ নিৰ্গুণ ব্ৰহ্ম, সগুণ ৰূপে তেওঁক একো ক্ৰিয়া কৰিব নোৱাৰে। গতিকে সেয়া হ'ল সত্ৰাজিতৰ চিন্তা। সত্ৰাজিতৰ চিন্তা মায়াময়, মোহময়, একান্ত বিষয়ী চিন্তা আৰু বৈষয়িক জাগতিক প্ৰবৃত্তিৰে এয়া সত্ৰাজিতে ভাবিছে, যিমানখিনিলৈকে ঢুকি পায় সিমানখিনিলৈকে ভাবিছে, আৰু তেনেধৰণে সিদ্ধান্ত লৈ নিজৰ কন্যাক কৃষ্ণলৈ বিয়া দিবৰ কাৰণে সিদ্ধান্ত লৈছে, আৰু সেই ধৰণে আগবাঢ়ি গৈছে। কৃষ্ণই আগবাঢ়ি দিয়ক। কৃষ্ণ কৃষ্ণ। অভকত পাপিতাৰ শুদ্ধ নাহি হিয়া, কৃষ্ণ কতো শিৱক খোজে কন্যা মণি দিয়া। এক চিতে মাধৱক নলৱে হৰণ, কেন মতে তুষ্ট তাত হৈব নাৰায়ণ। কৃষ্ণ। অনন্তৰে সত্ৰাজিতে নিজ জীউ খানি, মাধৱক যাচি নিয়া দিলে আপুনি। যৌতুক কৰিয়া দিল মণি শ্যামন্তক, অনেক মিনতি বাক বুলিলা কৃষ্ণক। হয় কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া কাৰ্যকৰী কৰিলে নিজৰ সিদ্ধান্ত। সত্ৰাজিতে যিমানখিনি পাৰিলে নিজৰ দৃষ্টিৰে ভাবিলে, চিন্তা কৰিলে, যিমান দূৰলৈকে পাৰে দেখিলে, দৃষ্টি দিলে, আৰু সেই সীমাবদ্ধতাৰ মাজত সত্ৰাজিতে নিজৰ সিদ্ধান্ত, নিজৰ চিন্তা এয়া কাৰ্যকৰী ৰূপ দিলে। আৰু সেই সিদ্ধান্ত, সেই চিন্তাৰ আঁৰত থকা যিটো তত্ত্ব, যিটো সত্য, সেয়া আমি ইতিমধ্যে অনুভৱ কৰিছোঁ সকলোৱে। আৰু সেয়া স্পষ্টভাৱে ইয়াত আমাৰ পদে কৈছে যে অভকত তেওঁ পাপী, তেওঁ শুদ্ধ কেতিয়াও মন, তেওঁ হিয়া কেতিয়াও শুদ্ধ নহয়, হ'ব নোৱাৰে। গতিকে কৃষ্ণক তুষিব খোজে কন্যা মণি দিয়া। কন্যা আৰু মণিটো দি পেলাই কৃষ্ণক সন্তুষ্ট কৰিব খুজিছে, তুষামুখ কৰিব খুজিছে। পাৰিব জানো? পাৰে জানো? সেয়া কেতিয়াও নহয়, সেয়া হ'ব নোৱাৰে। তথাপিতো নিজৰ দৃষ্টিৰে তাকেই ভাবি পাইছে, সেইমতে কৰিছে। একচিত্তে মাধৱত নলয় হৰণ, কোনোমতে তুষ্ট তাত হৈব নাৰায়ণ। কৃষ্ণৰ চৰণত যদি একান্তভাৱে শৰণ নলয়, কৃষ্ণয়ে জগতৰ সাৰ, কৃষ্ণ বিনে কি আছে? কৃষ্ণই দিলে সকলো পোৱা যায়, কৃষ্ণই নিদিলে সমস্ত হেৰাই। সমস্ত কৃষ্ণৰ কৃপা অবিহনে আমি একো পাব নোৱাৰো, একো কৰিব নোৱাৰো, আমি জীয়াই থাকিব নোৱাৰো। কাষ্ঠ যেন থাকিব মাটিত পৰিয়া, হেন দেহ আপোনাৰ বোলা কি লাগীয়া। এই দেহাটো মোৰ নহয়, মোৰ বুলি মই বুলি কোৱাৰ এই দেহাময় চিন্তাটো আচলতে অমূলক, এয়া প্ৰকৃত বাস্তৱ নহয়, এয়া অবাস্তৱ। সেই সত্যটো আচলতে সত্ৰাজিতে অনুভৱ কৰা নাই, সেই সত্যৰ সন্ধান পোৱা নাই। গতিকে সত্ৰাজিতে নিজৰ চিন্তাৰে এই ধৰণে কৃষ্ণক সন্তুষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু অনন্তৰে সত্ৰাজিতে নিজৰ জীউ খানি, নিজৰ জীয়েকক আনি পেলাই সুন্দৰকৈ মাধৱক যাচি নিয়া দিলে আপুনি। নিজে যাচি পেলাই দিছে। যৌতুক কৰিয়া দিলা মণি শ্যামন্তক, অনেক মিনতি বাক বুলিলা কৃষ্ণক। গতিকে কৃষ্ণক সেই নিজৰ কন্যাক দিলে, যৌতুকৰ মণিটো দিলে, আৰু দি পেলাই অনেক মিনতি কৰিছে। ইয়াত কোৱা হৈছে মিনতি কৰিছে বুলি, কিন্তু এই মিনতি হয়, কিন্তু এয়া ভকতি নহয়। এয়া মাত্ৰ তেওঁ এটা আচাৰ, তেওঁ লোকাচাৰ বুলি ক'ব লাগিব, যে সমাজৰ সেই সময়ত, সেই পৰিৱেশত সামাজিকভাৱে
তেওঁ নিজৰ কলংক গুচাবৰ কাৰণে, নিজৰ সেই দুখটো নাইকিয়া লুকুৱাবৰ কাৰণে সেই ধৰণে কৃষ্ণক নিজৰ কন্যা দি পেলাই শ্যামন্তক মণিটো দি কৃষ্ণক সন্তুষ্ট কৰিব পাৰিম বুলি ভাবিছে, কৈছে। কিন্তু অন্তৰেৰে হৃদয়ে কৃষ্ণৰ চৰণত দেহ মন সমস্ত সমৰ্পণ কৰি কৃষ্ণহে জগতৰ সাৰ, বাকী সকলো সাৰ, হে প্ৰভু নাৰায়ণ তোমাৰ চৰণে লৈলো শৰণ, এই তত্ত্ব অহা নাই মনলৈ, সেই ভাৱ অহা নাই, সেয়া হোৱা নাই। তাৰপিছত পদে আমাক কব, আহে আগবাঢ়ি দিয়ক। কৃষ্ণ তলৈকক মোহিনী কন্যা দেখিলা মুৰাৰী, নামে সত্য ভামা ৰূপে নাই পতন্তৰী, কীট বৰ্মা অক্ৰূৰপ মুখ্য বীৰ গণে, খুজি আছে তাংক আতি অনেক যতনে, মহাশান্তি কন্যা সৰ্ব গুণে গুণৱতী, দেখি তুষ্ট ভৈলাতি ত্ৰিজগতপতি, বিধি মতে কৃষ্ণে তাংক কৰিলা বিবাহ, মিলিল পৰম ৰংগ অনেক উৎসাহ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া কৃষ্ণই গ্ৰহণ কৰিছে, গ্ৰহণ কৰিবই। কৃষ্ণই এয়া মনুষ্য ৰূপে কৰিছে লীলা, আমি সকলোৱে সেয়া জানো। সমস্ত লীলা কৃষ্ণই কৰি আছে। যি কৰিছে সাধাৰণ মনুষ্যৰ দৰে কৃষ্ণই তেনেধৰণে কৰি দি আছে সগুণ লীলা। আৰু তেনেধৰণে কৃষ্ণই সেয়া গ্ৰহণ কৰিছে যে তলৈক্য মোহনী কন্যা দিলেক মুৰাৰী, নামে সত্যভামা ৰূপে নাই পতন্তৰী। হয়, সত্যভামা অতি সুন্দৰ, অতি সুন্দৰী, সকলোৱে সুন্দৰ, চিৰ সুন্দৰৰ সন্তান, সকলোৱে সুন্দৰ, ভগৱন্তৰ সৃষ্টি সকলোৱে সুন্দৰ, অসুন্দৰ হবই নোৱাৰে। আৰু কৃতবৰ্মা অক্ৰূৰ প্ৰমুখ্যে বীৰগণ, সেই কন্যাগৰাকীক দুজন বিশেষ ৰজা, বিশেষ বীৰে বিচাৰিছে, কৃতবৰ্মা আৰু অক্ৰূৰ। তেওঁলোকে বিচাৰিছে, পত্নী হিচাপে পাবলৈ ইচ্ছা কৰিছে, আৰু তাৰ কাৰণে খুজি আছে তাংক আতি অনেক যতনে। সত্ৰাজি ৰজাক বিচাৰি আছে যে তোমাৰ কন্যাক সত্যভামাক মই বিয়া কৰিম, মোলে বিয়া দিবা, চেষ্টা কৰি আছে। সেই সময়তে কি হৈ গল, মহাশান্তি কন্যা সৰ্বগুণে গুণৱতী কন্যাগৰাকী কিন্তু সেই কৃতবৰ্মাও নাপালে, অক্ৰূৰে নাপালে। গতিকে পালে কোনে? প্ৰভু ভগৱন্তই। দেখি তুষ্ট ভৈলা অতি ত্ৰিজগতৰ প্ৰতি। গতিকে সেই কন্যাগৰাকীক দেখি কৃষ্ণ সন্তুষ্ট হৈছে, কৃষ্ণই গ্ৰহণ কৰিছে। বিধিমতে কৃষ্ণে তাংক কৰিলে বিবাহ, মিলিল পৰম ৰংগ অনেক উৎসাহ। গতিকে সহজভাৱে গ্ৰহণ কৰিছে, গ্ৰহণ কৰি নিজৰ পত্নীৰ ৰূপে লৈছে, আৰু এয়া মনুষ্য লীলা কৰিছে। আৰু সকলোখিনি পৰিস্থিতি সুন্দৰভাৱে মোকাবিলা কৰি পৰিৱেশৰ লগত খাপ খুৱাই কৃষ্ণই সুন্দৰভাৱে নিজৰ জীৱন আগুৱাই নিছে, মনুষ্য লীলা আগুৱাই নিছে। আৰু তাৰ পাছত আহিব নতুন পৰিক্ৰমা, কাহিনী কথাই হয়তো নতুন মূল লব। কৃষ্ণ আগবাঢ়ি দিয়ক। কৃষ্ণ কৃষ্ণ। তাছে সত্ৰাজিতক বুলিলা হৰিবাণী, নলৈব তোমাৰ মহিষ্যমন্তক মণি, সুজত ভকত তুমি পৰম ধাৰ্মিক, কিমতে ধৰিব ইটো দেৱৰ মণিক, পতাইক্ষে বুলন্ত কৃষ্ণে
নুবুজয় আনে তোমাৰ তথাকো মই ধৰিও আপোনে থাকো তোমাৰ মই মনি কিছু নাহি ভয় আমি পুনো ফল ভাগি জানিব নিশ্চয় কৃষ্ণ কৃষ্ণ জানিবা এয়া পাছৰ কাহিনীয়ে অলপ নতুন মূৰ লৈছে কৃষ্ণই কৈছে পত্নী হিচাপে গ্ৰহণ কৰিলে হয় কিন্তু মণিটো নলয় পাছে সত্ৰাজিতক বুলিলা হৰি বাণী প্ৰভু ভগৱন্তই সত্ৰাজিতক কৈছে কি কৈছে যে নলৈব তোমাৰ মই সমন্তক মণি তোমাৰ এই সমন্তক মণিটো মই নলওঁ মই ল'ব নোৱাৰো তাৰ কাৰণ আছে তুমি সূৰ্যৰ ভকত সূৰ্যৰ উপাসক সূৰ্যত ভকত তুমি পৰম ধাৰ্মিক তুমি সূৰ্যক উপাসনা কৰা সূৰ্যই তোমাৰ কাৰণে পৰম দেৱ আৰু সেই সূৰ্যক স্তুতি মিনতি কৰাই তোমাৰ ধৰ্ম তুমি তেনেধৰণে ভাবিছা তুমি দেৱী অন্যান্য দেৱ দেৱতাৰ উপাসক তুমি হৰি উপাসক নহয় তুমি বিষ্ণু উপাসক নহয় তুমি নিৰ্গুণ ব্ৰহ্ম উপাসক নহয় কৃষ্ণ উপাসক নহয় তুমি দেৱ দেৱতাৰ উপাসক গতিকে সেই সূৰ্যৰ দিয়া মণিটো মই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো কিমতে ধৰিব ইটো দেৱৰ মণিক সূৰ্য দেৱতাই দিয়া মণিটোক মই কেনেকৈ ল'ম মই ল'ব নোৱাৰো কটাক্ষে বুলন্ত কৃষ্ণে নুবুজয় আনে তোমাতে থাকুক মণি ধৰিও আপোনে কিমান তত্ত্ব কথা ইয়াত লুকাই আছে আনে কি বুজিব সাধাৰণজনে কি বুজিব পাৰি কৃষ্ণৰ এই কথা কেইটাৰ অৰ্থ যে কটাক্ষে বুলন্ত কৃষ্ণে নুবুজে আনে বুজি নাপায় সকলোৱে বুজি পাব নোৱাৰে নাপায় ইয়াৰ তত্ত্ব যে এই যে মণিটো মই নলওঁ মণিটো তুমি লোৱা তোমাৰ মণি তুমি সূৰ্যৰ উপাসক সূৰ্য দিয়া মণি সূৰ্য দিয়া মণিটো মই কেতিয়াও ল'ব নোৱাৰো ইয়াৰ মাজত যি তত্ত্ব নিহিত হৈ আছে সেই তত্ত্ব আমি হৃদয়ংগম কৰিব লাগিব যে অন্য দেৱতাৰ নামত উৎসৰ্গিত দ্ৰব্য ভগৱন্তই কেতিয়াও ল'ব নোৱাৰে উপদেৱতাৰ নামত উৎসৰ্গিত দ্ৰব্য ভগৱন্তই কেতিয়াও ল'ব নোৱাৰে নলয় যি দেৱতাসকলে ভগৱন্তক স্তুতি কৰি থাকে গতিকে সেই দেৱতাসকলক